কদৰ্য পুতি দুৰ্গন্ধময় অস্বাস্থ্যকৰ উশাহ লবলৈও ভাবিবলগীয়া পৰিৱেশ জাবৰ নিষ্কাশন কেন্দ্ৰৰ কদৰ্য পৰিৱেশে ভাবুকি মাতিছে জনস্বাস্থ্যলৈ সদাব্যস্ত আৰজি বৰুৱা ৰোডেৰে আপুনি যদিহে চানমাৰী অথবা গণেশগুৰি দিশে যাত্ৰা কৰে তেতিয়া আপুনি মুখত এনেদৰে কাপোৰখন নোলোৱাকৈ যাব নোৱাৰিব কাৰণ এইখিনি ঠাইৰ নাম হৈছে নাৰ্চাৰী কিন্তু এই নাৰ্চাৰীত নাই এতিয়া ফুলৰ সুগন্ধ আছে মাথো কেৱল জাবৰৰ দুৰ্গন্ধ হয় দেখিলে নাক কুচাবলগীয়া এক পৰিৱেশ দুৰ্গন্ধই সানি ধৰিছে মহানগৰীৰ নাৰ্চাৰী অঞ্চল এইটো চানমাৰী গণেশগুৰি সংযোগী সদাব্যস্ত ৰাধা গোবিন্দ বৰুৱা পথ জিএছ ৰোডৰ দৰে এই পথটো দৈনিক যাতায়াত কৰে হাজাৰ হাজাৰ লোকে কিন্তু জিএমচিয়ে স্থাপন কৰা এইটো জাবৰ নিষ্কাশন কেন্দ্ৰৰ বাবে এতিয়া মুখত সোপা দি অহা যোৱা কৰিব নোৱাৰা হৈছে পথচাৰী আৰু গুৱাহাটীৰ মাজমজিয়াত এনেকুৱা এটা কদৰ্যময় ৰূপ য'ত নেকি মানে মানুহ অহা যোৱাৰে কোনো উপায় নাই বেমাৰ আজাৰ হ'ব আৰু অকল বেমাৰ আজাৰ বুলিয়ে নহয় পৰিৱেশ পৰিচ্ছন্নতা বুলি এটা কথা আছে সজাগতা শিবিৰ সদায় পাতে কিন্তু ৰাস্তাৰ মাজমজিয়াত আপুনি চাওকচোন এইটো কেনেকুৱা বিভৎস কাণ্ড মানে এটাটো নাম্বাৰ 1 হেল্থ ওয়াইজ মানে এইটো যেহেতু এইটো ৰেসিডেন্সিয়েল জায়গা হয় মেইন সিটিৰ ভিতৰ হয় আৰু ন্যাশনালি মানে এইটো কি হৈছে এনেকুৱা ধৰণৰ বস্তুবোৰ এটা কৰ্নাৰ অফ দ্য সিটিত কৰিব লাগে সো টেকনিক্যালি এইটো কাৰেক্ট নহয় সাইকোলজিক্যালিও এফেক্ট কৰি আছে ফিজিক্যালিও এইটো একদম বেয়া হৈ আছে আৰু পূৰ্বতে নাৰ্চাৰী বাছ ষ্টপেজত থকা এই স্থানতে জিএমচিৰ অবিজ্ঞানসন্মত পৰিকল্পনাৰ ফলশ্ৰুতিত স্থাপন হ'ল এই কেন্দ্ৰটো মন কৰিবলগীয়া যে এই কেন্দ্ৰটোলৈ নাৰ্চাৰীৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ 10-12টা ৱাৰ্ডৰ পৰা সংগ্ৰহ কৰা হয় দমে দমে জাবৰ পৰৱৰ্তী সময়ত ইয়াৰ পৰা দৈনিক জাবৰ লৈ যোৱা হয় বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ডলৈ কিন্তু এনে ঘিন লগা পৰিৱেশ সৃষ্টিৰ আঁৰত জিএমচিৰ কোনো বিষয়াৰে উৰ্বৰ মস্তিষ্কৰ ফচল নহয় জানো সেয়া হয়তো মেয়ৰ মৃগেন শৰণীয়াই ভালকৈ জানিব পিছে এইবাৰ মন কৰক এই দৃশ্যলৈ জাবৰ নিষ্কাশন কেন্দ্ৰটোৰ জাবৰ বোকা হিচৰতি হৈ পৰিছে ৰাজপথৰ সোমাজ পৰ্যন্ত তেনেতে আমাৰ সাংবাদিকৰ কেমেৰা দেখি ততাতৈয়াকৈ ঠাইখিনি পৰিষ্কাৰ তথা ব্লিচিং পাউডাৰ ছটিওৱাৰ চেষ্টা চলাইছে এইকেইজন কৰ্মচাৰীয়ে পৰিতাপৰ কথাটো হ'ল ইয়াৰ সমীপতে আছে কেইবাখনো শিক্ষানুষ্ঠান শ্বপিং মল আৰু অনুষ্ঠান প্ৰতিষ্ঠান তদুপৰি এই জাবৰৰ দমৰ সন্মুখতে আছে বহুকেইখন খাদ্যৰ বিপণী তেনেস্থলত এনে অস্বাস্থ্যকৰ প্ৰদূষিত পৰিৱেশত খাদ্য সেৱন কৰা বা এই স্থানত খন্তেক ৰোৱাটো জনস্বাস্থ্যৰ বাবে হৈ পৰিছে বিপদজনক আমাৰ মানে দুৰ্গন্ধ আহে আৰু মাখি আহে বেছি ইয়াতে মাখি অহাৰ কাৰণে মানে কাষ্টমাৰবিলাক আহি পেলালেও অসুবিধা পায় মাখিটো বেছি হৈ যায় আৰু দুৰ্গন্ধটো পূৰা আহি যায় ইয়াৰ পৰা মানুহৰ বেমাৰ হ'ব কিছুমানে মানে সমস্যাবিলাকৰ কাৰণে কিছুমান কাষ্টমাৰ ঘূৰি যাবলগীয়া হয় মানে দুৰ্গন্ধ হিচাপে যেনেকৈ ফেনিয়ান মাৰিব লাগে ব্লিচিং পাউডাৰ মাৰিবলৈ সেইবিলাক একোৰে ব্যৱস্থা নাই এতিয়া মাৰিছে আপোনাৰ কেমেৰা দেখে নাই কিন্তু আগৰ পৰা নামাৰে সিহঁতে আৰু বৰষুণ দিলে বেছি বেয়া হেৰি হয় বহুত মানুহ হাজাৰ হাজাৰ মানুহ অহা যোৱা কৰি থাকে এইটোৰ গোন্ধত কোনো মানুহ সুস্থিৰে যাব নোৱাৰে মানে নাকত ধৰি যাব লগা হয় উশাহ ল'ব নোৱাৰা অৱস্থা এইবিলাকৰ পৰা মানুহৰ বেমাৰ আজাৰ হৈয়ে আছে কিন্তু গুৰুত্ব নাই কিমানবাৰ কোৱা হ'ল বাৰে বাৰে একেটা কথাকে কিমান ক'ব কৈ মানুহ ভাগৰি গ'ল তথাপিও এইটো নিয়াৰ কোনো ব্যৱস্থা কৰা নাই এটেনশ্যন জিএমচিৰ আয়ুক্ত মহোদয় এটেনশ্যন মেয়ৰ মহোদয় সততে ক্লিন গুৱাহাটী গ্ৰীণ গুৱাহাটীৰ শ্লোগান দিয়া আপোনালোকৰ গুৱাহাটী পৌৰ নিগমৰ কৃপাতে এনে পৰিৱেশ সম্ভৱ হোৱা নাই জানো এতিয়া এফালে যদি স্বচ্ছতা পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথাৰে বৰ হৰফেৰে বিজ্ঞাপন প্ৰচাৰ কৰা হৈছে আনফালে আকৌ খুদ পৌৰ নিগমৰ পৃষ্ঠপোষকতাতেই লেতেৰা অস্বাস্থ্যকৰ পৰিৱেশ গঢ়ি তোলা হৈছে সেয়ে ৰাইজেও ভাবিবলৈ বাধ্য হৈছে হয়তো জিএমচিৰ একাংশ বিষয়াৰ নাকত লগা নাই এই দুৰ্গন্ধময় পৰিৱেশ ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় ৰয়ৰ সহযোগত গুৱাহাটীৰ পৰা দীপাংকৰ কলিতাৰ ৰিপৰ্ট NKTV+।